হেল্ল' গাইজ, আজি প্ৰায় 1 বছৰমান পিছত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। নাজানো কেনেকৈ ক'ম, কালিতো আপোনালোকে গম পায়, পূৰা অসমবাসী ৰাইজে লগতে পূৰা ভাৰতবৰ্ষৰ মানুহে আমাৰ অসমৰ কি ক'ম আৰু জুবিন দা বুলি সকলোৱে চিনি পায়। অসমৰ হাৰ্টথ্ৰব কালি আমাৰ মাজৰ পৰা বিদায় ল'লে। নাজানো কেনেকৈ তেখেতৰ মৃত্যু হ'ল। খবৰত পোৱা মতে তেখেত ছিংগাপুৰলৈ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে। মই এইটো বুজি নাপাওঁ, হয়তো জুবিন দা সংগীত প্ৰেমী, তেখেত সংগীতৰ কাৰণে গোটেই দিন ৰাতি কাম কৰি থাকে, নিজৰ হেল্থৰো ইমান যত্ন নলয়। তাৰ পাছতো জুবিন দাৰ লগত যিসকল মানুহ থাকে, তেখেতৰ এইটো জৰুৰী বা যি অনুষ্ঠানে যি মানুহে লৈ গৈছে, কিবা এটা অনুষ্ঠান হ'ব পাৰে বা সংগঠনে লৈ যাব পাৰে, কাৰণ জুবিন দাটো এজন আৰ্টিষ্ট মানুহ। তেখেতে ইমান নাচায় নিজৰ কাৰণে, কিন্তু বাকী মানুহজনে চাব লাগিছিল যে জুবিন দা বা জুবিন গাৰ্গ অসমৰ এজন সম্পদ। কাৰণ জুবিন দা এজনেই। মই সৰুৰে পৰা যেতিয়া বুজিব পৰা হৈছোঁ বা যেতিয়া মোবাইল টিভি আছিলে, তেতিয়াৰ পৰা জুবিন দাৰ গানে শুনি আহিছোঁ। আৰু আছে শিল্পী, কিন্তু জুবিন দা এজনেই। কালি বাতৰিটো শুনাৰ পাছত মই কি ক'ম, যিবিলাক মানুহে জুবিন দাৰ গান নুশুনে বা যিবিলাক ইমান সংগীতৰ চৰ্চা নকৰে, তাৰপিছতো জুবিনক চিনি পায়, জুবিন দা চিনি পায় সকলোৱে। আজি ইমান মানুহে কান্দি আছে। এতিয়া চাওক, কি ক'ম আৰু, অলপ চিকিউৰিটি গাৰ্ডৰ ব্যৱস্থা কৰি দিব লাগিছিল, বা মানুহজন ক'ত হৈ আছে আপোনালোকে জানে। মানুহজন অলপ চকিন, সাঁতুৰি ভাল পায়, উল্টা পুল্টা বস্তু কৰি ভাল পায়। তাৰপিছতো মানুহজনৰ ইয়াৰ আগতো 2020তো এবাৰ মই ভিডিঅ' বনাইছিলোঁ, হঠাৎ কাৰ আন্দোলনৰ সময়ত ক'ৰবাত দলি পৰি গৈছিল। তাৰপিছত ভগৱানৰ কৃপাত ভাল হৈ আহিছিলে, সুস্থ হৈ আহিছিলে। তাৰপিছত আকৌ আপোনাৰ এবাৰ হৈছিলে এনেকৈ, ভগৱানৰ কৃপাত, ওপৰৱালাৰ কৃপাত সুস্থ হৈ আহিছে। এতিয়া মানুহজন ডক্টৰ শুনামতে ডক্টৰেও কৈছে ৰেষ্টৰ প্ৰয়োজন। কিয় লৈ যাব লাগিছিল, কিয় অসমত কৰিলে নহয় নেকি? কি ক'ম আৰু, এইটো নাজানো কেনেকৈ মৃত্যু হৈছিল। তাৰপিছতো আমাৰ অসম চৰকাৰে বা প্ৰশাসনে এইটো ভালদৰে তদন্ত কৰাটো মোৰ মতে, বা পূৰা ৰাইজেও বিচাৰে এইটো তদন্ত হ'ব লাগে। আৰু জুবিন দাকতো আমি শ্ৰদ্ধাঞ্জলি দি একো কৰিব নোৱাৰোঁ, কাৰণ তেখেতে যি দি গৈছে সেইটো আমি উভতাই তেখেতক দিব নোৱাৰোঁ। আৰু আমাৰ জুবিন দাৰ পত্নী গৰিমা বৌকো ওপৰৱালাই বা ভগৱানে শান্তি দিয়ে। এই সময়ত পূৰা অসমবাসী ৰাইজ শোকত আছে, পূৰা সকলো ছেডত আছে। কি কৰিব, ইমান অনুৰাগী আছে জুবিন দাৰ। মানুহজন মই নাজানো, কিন্তু মই এই মানুহজনক বেয়া নাপাওঁ, কাৰণ মানুহজনৰ মনত যি থাকে গোটেইখিনি কৈ দিয়ে। এইটো অসমত আপোনালোকে চাওক, কি উল্টা পাল্টা হৈ থাকে। তাৰপিছতো মানুহজনে পূৰা অসমবাসী ৰাইজে মানুহজনক ভাল পায়, কাৰণ এনেকুৱা কোনো জেগা নাই যে অসমত হওক বা অসমৰ বাহিৰত হওক জুবিন দা নোযোৱা। সকলো জাতিৰ লগত, সকলো জনজাতিৰ লগত, সকলো ধৰ্মাৱলম্বী মানুহৰ লগত মিলিজুলি থকা মানুহ। এইটোৱে ক'ম আৰু, আপুনি য'তেই থাকক য'তেই আছে ভালেই থাকক, আৰু চিৰদিন আমাৰ মাজত থাকিব। আৰু আমাৰ চৰকাৰে জুবিন দাৰ কাৰণে কিবা এটা ষ্টেপ ল'ব লাগে, যাতে জুবিন দাৰ প্ৰতিমূৰ্তি অসমৰ প্ৰত্যেকখন জিলাতে, প্ৰত্যেকখন সাংস্কৃতিক অনুষ্ঠানত হ'ব লাগে, এইটো মই বিচাৰোঁ, আৰু পূৰা অসমবাসী ৰাইজে বিচাৰে। আৰু জয় জুবিন দা, জয় আই অসম। আপুনি য'তে থাকক ভালে থাকক।